ওদালগুৰি মাজবাটত আজি মহিলাসকলৰ মাজত বিতৰণ কৰা হয় মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ চেক। সমষ্টিটোৰ ২৯,৮৮৫ গৰাকী মহিলাক প্ৰদান কৰা হয় এই চেক। মাজবাটৰ ITI কলেজৰ খেলপথাৰত BTC প্ৰধান হাগ্ৰামা মহিলাৰ উপস্থিতিত বিতৰণ কৰা হয় আঁচনিৰ চেক। উপস্থিত থাকে মন্ত্ৰী চৰণ বড়ো আৰু জয়ন্ত মল্ল বৰুৱাৰ লগতে BTCৰ পাৰিষদ। BTC নিৰ্বাচনৰ সময়ত BPF-এ দিয়া প্ৰতিশ্ৰুতি ২ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথা ক'লে হাগ্ৰামা মহিলাৰীয়ে। প্ৰথমত ধনশ্ৰী প্ৰাইমাৰীত ২০ বিঘা মাটি খেলপথাৰৰ কাৰণে খেলপথাৰ বনাবৰ কাৰণে যিটো ১,২০ লাখ টকা দিলে সেইটো প্ৰথম আমি উদ্ঘাটন কৰিছোঁ। ইয়াৰ পিছত আকৌ আহিছোঁ আমি মহামণি দেৱালয়, ইয়াতো মানে চৰণ বড়ো ডাঙৰীয়াই নিজৰ ফাণ্ডৰ পৰা ১,১০ লাখ দিছে। এইটো মেৰামতি বা এইটো ভাল বনাবৰ কাৰণে এই থানটো। ইয়াৰ পিছত আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো অনুৰোধ, এই মৰমে ২.৫ কোটি টকা পইচা মাজবাট টাউনত ড্ৰেইন চাফ কৰিবৰ কাৰণে, মেৰামতি কৰিবৰ কাৰণে। ইয়াৰ পিছত আকৌ আহিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চিফ মিনিষ্টাৰ যিটো মহিলা উদ্যমিতা প্ৰগ্ৰাম, 29,000 বেনিফিচাৰীসকলক যিটো চেক বিতৰণ সভা এইটো হৈ গ'ল। আৰু আমি যিটো গম পাই আছোঁ খুব ভাল BTC বাকী ৰাইজে খুব ভাল পজিটিভ ৰেছপন্স আমি পাই আছোঁ যে আগন্তুক যিটো বিহুৰ আগত যিটো নিৰ্বাচন হ'ব MLA, খুব ভাল পজিটিভ আমি BPF-এ জিকি যাব। নাই, বিৰাট ভাল, আমাৰ বিৰাট ভাল প্ৰস্তুতি চলাই আছে। BPF হিচাপে খুব ভাল ৰেছপন্স ওদালগুৰি সমষ্টি হিচাপে বা মাজবাট হিচাপে মুঠতে গোটেই 15টা সমষ্টিত BPF পালে ৰেছপন্সটো ভাল পাই আছোঁ আমি। আৰু আজি আপোনালোকে দেখিছে মই যিমান 4টা সভাত আজি যিখিনি মই থাকি পেলাই গম পাই আছে, সকলো জাতি জনগোষ্ঠী আহিছে আৰু BPF পালে যিটো মৰম, BPF-ক আকৌ এইবাৰ নিশ্চয় ভালকৈ সহায় কৰিব। এইবাৰ আমি এনেকুৱা BPF বা কিবা হিচাপে নহয়, আমাৰ 1 মাহ আগৰ পৰাই মই কৈ আছোঁ যে আমি এইবাৰ নিৰ্বাচনটো NDA হিচাপে খেলিব, NDA হিচাপে চৰকাৰ কৰিব। পাছ অকল 15টা নহয়, 126টা চিটটো এতিয়া হোৱা নাই। এতিয়া